হয়, নিশ্চয়কৈ ক'ব লাগিব ৰাষ্ট্ৰীয় ঘাইপথ জৰাজীৰ্ণ পৰিৱেশৰ বিপৰীতে যিসমূহ গড়কাপ্তানি পথ আছে সেই গড়কাপ্তানি পথসমূহৰ সম্প্ৰতি বাৰিষাৰ সময়ছোৱাত কেনে পৰিৱেশ সৃষ্টি হৈছে তাক দেখুৱাবলৈ মই বৰ্তমান উপস্থিত হৈছোঁ অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চল দফলাগড় গহপুৰৰ দফলাগড় অঞ্চলত এটা বৃহৎ পুখুৰী মই আপোনালোকক দেখুৱাই আছোঁ। এটা গড়কাপ্তানি পথ, এইটো এটা গড়কাপ্তানি পথ, কিন্তু মাছ পুহিব পৰা এটা পুখুৰী। এই মুহূৰ্তত প্ৰত্যক্ষ কৰিছে প্ৰাগ নিউজৰ স্ক্ৰীণত কেনেধৰণে যাতায়াত কৰিছে যান বাহন প্ৰত্যক্ষ কৰক। আৰু এইটো এটা পুখুৰী, এটা বৃহৎ পুখুৰী, সৰু সুৰা পুখুৰী নহয়, বৃহৎ পুখুৰীটোৱে উদঙাইছে গ্ৰাম্যাঞ্চলৰ যিসমূহ গড়কাপ্তানি পথ উন্নয়নৰ এখন জীয়া প্ৰতিচ্ছবি। এই মুহূৰ্তত প্ৰত্যক্ষ কৰিছে এইটো এটা খুব গুৰুত্বপূৰ্ণ অৰুণাচল দুখন ৰাজ্যৰ সংযোগ, অৰুণাচলৰ অসম সংযোগ এটা পথত থকা এইটো পৰিৱেশ দেখুৱাই আছোঁ। আৰু ওপৰ বালিজান গহপুৰৰ ঘাঁহি গাঁৱৰ পৰা অৰুণাচলৰ ওপৰ বালিজানলৈকে এই পথটোৰ সংযোগ আছে। আৰু এই পথটোৱে ইতিমধ্যে উদঙাইছে ইয়াৰ এখন ছবি। আমি কথা পাতিবলৈ বিচাৰিম, এই অঞ্চলত যথেষ্ট সংখ্যক লোক আছে। এই পথটো বেয়া হৈ থকাৰ কাৰণে তেখেতসকলৰ কি অসুবিধা হৈছে জানিবলৈ চেষ্টা কৰিম। মই আপোনাৰ ওচৰলৈ আহিছোঁ, এজন ব্যক্তি আহিছে, আপোনাৰ ওচৰলৈ আহিছোঁ। এই যে বৃহৎ এইটো পুখুৰী, কিন্তু মাছ পুহিব পাৰি, এই সন্দৰ্ভত কি ক'ব বিচাৰিব? হয়, এইটো আমি বিশেষ কৰি দুৰ্ভাগ্যজনক, যিহেতু আমাৰ এই পৰিৱেশত এনেকুৱা এটা পুখুৰী সাজিছোঁ, এটা গাঁত য'ত মাছ এৰিব পৰা যায়। সেইকাৰণে আমি অনুৰোধ জনাইছোঁ যে অসম চৰকাৰকো ইয়াৰ বিষয়ে আমি বহুতবাৰ অৱগত কৰাইছোঁ, আমাৰ পঞ্চায়ত হিচাপত আমি তেওঁলোকক জনাইছোঁ। কিন্তু আজি পুখুৰী সাজিছোঁ এখন খাল, ইয়াত মাছ এৰিলেও মাছ পুহিব পৰা যাব। সেয়ে যিমান সোনকালে পাৰে প্ৰশাসন আৰু ইয়াত যি বিষয়ববীয়াখিনি আছে, আমাৰ পঞ্চায়তৰ হওক, সভাপতি হওক, ছেক্ৰেটাৰী হওক, তেওঁলোকে যিমান সোনকালে পাৰে এইখিনি ব্যৱস্থা কৰাৰ। যিহেতু এইটো এটা গড়কাপ্তানি পথ, ইতিমধ্যে যিহেতু গড়কাপ্তানি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পূৰ্বে কৈছিলে যে তেওঁ চাইকেল চলাব, কিন্তু তেনে পৰিৱেশ এতিয়া আছে জানো? এই পৰিৱেশ চাইকেল চলোৱা পৰিৱেশ তেনেকুৱা নাই। যিহেতু ইয়াত যি পৰিৱেশ, এই পৰিৱেশ চবেই মানুহখিনি পৰিলক্ষিত হৈছে। আৰু ইয়াত মাজতে যি এটা আহুকাল সৃষ্টি হৈছিলে, সেই পৰিৱেশ আৰু ক'ব নোৱাৰা পৰিৱেশ, গাড়ীও এক্সিডেণ্ট হৈছে, এনেকুৱা পৰিৱেশ এটা চলিছে। ইয়াত কোনো তেনেকুৱা চাইকেল বা পথত চলাব পৰা অৱস্থা নহয়। এইটো ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ইয়ালৈ কিমান দূৰ? ইয়াৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ইয়ালৈ পুৰা 10 কিলোমিটাৰ আছে দফলাগড়লৈ। ইয়াৰ পৰা অৰুণাচলৰ বনোৱা বালিজানলৈ ইয়াৰ পৰা মাত্ৰ 5, ওপৰ বালিজান মাত্ৰ 5 কিলোমিটাৰ 4 কিলোমিটাৰ হ'ব। আৰু ইফালে অৰুণাচল যি প্ৰদেশৰ বালিজান, সেইটো মাত্ৰ ইয়াৰ পৰা 4 কিলোমিটাৰ হ'ব। ইমান এটা মানে গুৰুত্বপূৰ্ণ পথ, দুখন ৰাজ্যৰ এটা গুৰুত্বপূৰ্ণ পথ। হয়, দুখন ৰাজ্যৰ এখন মানে গুৰুত্বপূৰ্ণ পথ। দুখন ৰাজ্য অৰুণাচল প্ৰদেশৰো এইপিনে অহা যোৱা কৰে, আৰু অসমৰ যি পথচাৰী আছে এইপিনে অহা যোৱাৰ এটা সুযোগ আছে। সেইকাৰণে এই ৰাস্তাখিনি ইমান বেয়া। সেইকাৰণে আমি অনুৰোধ জনাইছোঁ যে তেওঁলোকে অতি শীঘ্ৰেই এই পথটোৰ এটা মেৰামতিৰ ব্যৱস্থা কৰক। ধন্যবাদ। আমি পুনৰ দেখাব বিচাৰিছোঁ প্ৰকাণ্ড এই পুখুৰীটো, এটা প্ৰকাণ্ড পুখুৰী, সৰু সুৰা পুখুৰী নহয়। এই প্ৰকাণ্ড পুখুৰীটোৱে গড়কাপ্তানি বিভাগৰ আচলতে প্ৰকৃত প্ৰতিচ্ছবিখন, উন্নয়নৰ ছবিখন উদঙাইছে। অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চলবাসীৰ লগতে গ্ৰাম্যাঞ্চলৰ যিসমূহ গাঁও আছে, ৰাষ্ট্ৰীয় ঘাইপথ সংযোগ কৰি গুৰুত্বপূৰ্ণ গড়কাপ্তানি পথৰ এই পৰিৱেশে ইতিমধ্যে উদঙাইছে। কেনেধৰণৰ এখন প্ৰতিচ্ছবি বৰ্তমান অসমৰ গাঁৱে ভূঞে ৰাষ্ট্ৰীয় ঘাইপথৰ বিপৰীতে গড়কাপ্তানি পথসমূহত হ'বলৈ আৰম্ভ কৰিছে। যিহেতু বাৰিষাৰ বতৰ আৰু অধিক বৰষুণ হৈছে, আৰু বিধ্বস্ত হৈ প্ৰকাণ্ড গাঁত হৈছে য'ত মাছ পুহিব পাৰি। তাৰে এখন জীয়া প্ৰতিচ্ছবি গহপুৰৰ দফলাগড়ত বৰ্তমান দেখিবলৈ পোৱা গৈছে।